ভয়াবহ এটা অতিকৈ চাঞ্চল্যকৰ খবৰ বহিৰাজ্যৰ পৰা অসমলৈ অম্বুবাচী চাবলৈ অহা অম্বুবাচীত কামাখ্যাক দৰ্শন কৰিবলৈ অহা ভক্তৰ সৈতে এবাৰ অসমতে সংঘটিত হৈছে অতি ভয়াবহ ঘটনা চলন্ত ট্ৰেইনৰ ভিতৰত শফিকুল ইছলাম এণ্ড টিমে বহিৰাজ্যৰ ভক্তক ভয়ংকৰ আক্ৰমণ কৰিছে কেৱল ইমানেই নহয় আক্ৰমণতে ক্ষান্ত নাথাকি শফিকুল ইছলাম এণ্ড টিমে বহিৰাজ্যৰ পৰা কামাখ্যালৈ অহা ভক্তক আক্ৰমণ কৰি ট্ৰেইনৰ পৰা ঠেলি পেলাই দিছে এইখন অসমতে বহিৰাজ্যৰ ভক্তক কিদৰে চূড়ান্তভাৱে অপমান কৰা হ'ল কিদৰে ভয়ংকৰ আক্ৰমণ কৰা হ'ল তাৰ সবিশেষ বৰ্ণনা সবিশেষ তথ্য লৈ আহিছো এটা ডাঙৰ খবৰ জনাইছো এটা ভয়াবহ খবৰ কামাখ্যালৈ অহা দৰ্শনাৰ্থীৰ সৈতে ভয়ংকৰ কাণ্ড মিয়া গেঙৰ অম্বুবাচী শেষ কৰি স্বগৃহলৈ যাওঁতেই চলন্ত ৰেলতে ভয়াবহ কাণ্ড সংঘটিত কৰিছে প্ৰথমে কাজিয়া আৰু তাৰ পাছত চলন্ত ৰেলৰ পৰা ঠেলি পেলাই দিলে ভক্তক বহিৰাজ্যৰ পৰা কামাখ্যাৰ অম্বুবাচীলৈ আহিছিল ভক্তৰ দলটো চলন্ত ৰেলৰ ভিতৰতে শফিকুল এণ্ড টিমে চলাইছিল আক্ৰমণ নৰনাৰায়ণ সেতু পাৰ হৈ চলন্ত ৰেলৰ পৰা ঠেলি দিছে এজনক কিমান ভয়াবহ এবাৰ ভাবক জম্মু কাশ্মীৰৰ পৰা কামাখ্যা দৰ্শনৰ বাবে আহিছিল ভক্তৰ দলটো ইতিমধ্যে বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজনক কামাখ্যালৈ অহা দৰ্শনাৰ্থীৰ সৈতে এইবাৰ ভয়ংকৰ কাণ্ড কৰিছে মিয়া গেঙে অসমত অম্বুবাচী শেষ কৰি স্বগৃহলৈ যাওঁতেই চলন্ত ৰেলৰ পৰা কাজিয়া কৰি ঠেলি পেলাই দিছে এবাৰ চিন্তা কৰক কিমান ভয়ংকৰ এই শফিকুল ইছলাম এণ্ড টিমে চলন্ত ট্ৰেইনৰ ভিতৰতে কামাখ্যা দৰ্শনৰ বাবে অহা দৰ্শনাৰ্থীৰ সৈতে এই ভয়ংকৰ কাণ্ড কৰিছে